আজি আইছো এখন নতুন ৰিজৰ্ট য'ত পাব আপোনালোকে নাইট কেম্পিং হোম ষ্টে লগতে সাইকেলিংৰ সুবিধা আৰু ৰিজৰ্টখনত যাবলৈ হলে এখন কাঠৰ দলং পাব এনেকুৱা চাব পাৰে তলেৰে এটা নদী বৈ গৈছে ধুনিয়াকে আৰু যদি ওপৰৰ পৰা চাও হয় ৰিজৰ্টখন এনেকুৱা দেখিব চাব পাৰে কিমান বেছি ধুনিয়া এটা সেউজীয়া পৰিবেশ ৰিজৰ্টখনৰ নাম হল বাটাৰফ্লাই দা ৰিট্ৰেট প্ৰথমতে হুমাই আপোনালোকে পাই যাব এটা ৰেষ্টুৰেন্ট এৰিয়া যিটো একদম বাহিৰে বনাইছে ৰেষ্টুৰেন্টখন যিটো ষ্ট্ৰাকচাৰত বনাইছে বহুত বেছি ভাল লাগিছে মোক দেখি একদম গোটেই বাহিৰে কিমান ধুনিয়াকৈ সজাইছে ৰব অকল এয়াই নহয় আকৌ আছে পিছফালে যদিহে বিচাৰে আপুনি এনেকুৱা জাপি লৈ ফটো দিব তেতিয়া হলে জাপিও পাই যাব ইয়াতে আইছো হোমষ্টেৰ ফালে আৰু এতিয়া আপোনালোকক দেখাম ইয়াত বাৰু কি ফেচিলিটি আছে বেলেগ জিয়াই নহওক কিন্তু ইয়াতে আপোনালোকে আহিলে পাই যাব বিছনাত বহি সানসেট ভিউ চাবলে লগতে পাই যাব এটা পাৰ্টি পুল লগতে ইয়াৰে ঘৰবোৰৰ ডিজাইনবোৰ ইমানে বেছি ধুনিয়া আপোনালোকে চালে চাই থাকিবই মন যাব কলি বাহত বকলি নাচিছে আল ফুলে কই কহুৱা হালিছে মুখে মুখে হাঁহি দেখোন মুখে মুখে হাঁহি দেখোন লগতে পাই যাব ইয়াতে ষ্টাৰ গ্ৰেডিং ব্যৱস্থা যিটো বেলেগ ৰিজৰ্টত পোৱা নাযায় আৰু এই ৰিজৰ্টখন আছে লেংখুং নামৰ গাঁও এখনত জিমিৰি গাঁৱৰ ওচৰতে গুৱাহাটীৰ পৰা বৰ বেছি দূৰ নহয় মাত্ৰ 40 কিলোমিটাৰ